আসসালামু আলাইকুম গাইজ। আজি মই মাংস বনালোঁ দিনত দেই। দুপৰীয়া সাজত আজি মানে মই মাংস বনাই দিলোঁ। ইয়াতে চব মছলা দি দিছোঁ। এতিয়া কুকাৰত ঢাকনিখন মাৰি দিব লাগিব। 10-15 মিনিটমান লাগিব মাংসখিনি সিজোতে। ইমান দেৰি মই মানে অকণমান বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। আজি দিনত পূৰা বতাহ মাৰি আছে, হয়তো মেঘখন ক'লা হৈ আছে, বৰষুণ দিবও পাৰে। বৰষুণ দিয়াৰ সম্ভাৱনা বেছি আছে। বতাহ দি আছে, ভাল লাগিছে পৰিৱেশটো, হয়নে গাইজ? ভাল লাগিছে, ধুনীয়া পৰিৱেশ আজি। বতাহটো এতিয়া কমিছে। এয়া মাংসখিনি হৈ গ'ল। এয়া মই দিছোঁ ইয়াতে লং, ইলাচি, ডালচেনি অকণমান থেতালি দিছোঁ। মোৰ মাংসৰ বনোৱা তৰকাৰীটো ৰেডি হৈ গ'ল গাইজ। এয়া মাংস তৰকাৰী ৰেডি হৈ গ'ল। আজি মানে দিনত মানে এইটো বনালোঁ, লগতে মই অকণমান ছজনা ৰেডি কৰি থৈছোঁ, এয়াও বনাম। ভিডিঅ'টো কেনেকুৱা পালে থেংক ইউ, আল্লাহ হাফিজ।